গতিকে বিদ্যুৎ মাচুল বাঢ়িছে যদি কমত চলে ফেন চেনবিলাক নলগাব গছৰ তলত থাকিব অলপমান তেতিয়া খৰচাটো কমি যাব উফ জেঠুৰ মাহাৰ গৰম দিনত গাছৰ তলত বহি ভাবিলো মনত এংকেই মোৰ জীৱন যাব জয়ী কৈছে আপোনালোকে এচি বন্ধ কৰক ফেন বন্ধ কৰক টিভি বন্ধ কৰক এইখিনি বন্ধ কৰিলে লাইটৰ বিল কমিব বুলি কৈছিলে সেইটো কাৰণে আমি আজি সব বন্ধ কৰি পেলাই গছৰ তললৈ আমাৰ গাঁৱৰ সকলো মহিলা আৰু পুৰুষসকল আহি পেলাই আমি গছৰ তলত ঠাণ্ডা লৈ বহি আছোঁ লাইটৰ বিল কমাবৰ কাৰণে তেওঁলোকে গছৰ তলত থাকক আৰু সেইকাৰণে আজি আমি এখন প্ৰসিদ্ধ গাঁও বহুতো মহিলাই ৰাতিপুৱাই নোখোৱাকৈ আহি এই গছৰ তলত সকলো আহি বহিছোঁ আৰু তেওঁৰ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাইছোঁ আমাৰ যাতে লাইটৰ বিল কমে যিবিলাক মানুহে ৰাইজৰ ৰাজহৰ ধন উদৰ ভৰাই খাই এচি ৰুমত থাকে তেওঁলোকে আমাৰ দুখীয়া জনগণৰ পাকঘৰৰ বেদনা নুবুজে দুখীয়া জনগণৰ কাৰেণ্টৰ যে বিদ্যুতত তেওঁলোকৰ ল'ৰা ছোৱালী যে পঢ়িব লাগে সেই বেদনা নুবুজে বিজেপিৰ দলত এনেকুৱা অপৰিসীম বহুতো জ্ঞানেৰে পৰিপুষ্ট নেতা মন্ত্ৰী বিধায়ক আছে যিসকলৰ জ্ঞানৰ লগত নাছাৰ বিজ্ঞানীসকলেও কিন্তু সন্মুখত থিয় হ'বলৈ সাহস নকৰে বা বিদ্যুতৰ মাচুল হ্ৰাস কৰিবৰ কাৰণে গছৰ তলত যে বহিব লাগে এনেকুৱা বহুতো কিন্তু তেওঁলোকে নতুন নতুন ফৰ্মুলা উদ্ভাৱন কৰি অন্যথা মানসিকভাৱে যদি এজন বিকাৰগ্ৰস্ত নহয় তেওঁ এনেকুৱা ভাৰসাম্য হেৰুৱা কথা তেওঁ কেতিয়াও অসমবাসীয়ে এজন উৎলংঘা কৰি নকৰে এই কথা বতৰাবোৰ গছৰ তলত থাকিলে আপোনাৰ ফেন অফ কৰি ৰাখিব কৈছে ফেন অফ কৰি থ'বলৈ কোৱা যায় দুখীয়া লোকসকলক উদ্দেশ্যে আচলতে কোৱা আছে ধনী শ্ৰেণীৰ লোকসকলে ফেন অফ কৰি কেতিয়াও থাকিবলগীয়া নহয় লাইটৰ বিল কমিব আমি লাইট ফেন অফ কৰিব লাগে আৰু গছৰ তলত আমি বহি থাকিব লাগে এইদৰে আমি গছৰ তলত বহি আছোঁ চৰকাৰৰ যিসকল বিষয়ববীয়া যিসকল মন্ত্ৰী বা অন্যান্য দায়িত্বশীল ব্যক্তি সেইসকলৰ টুলুঙা মন্তব্যই জনসাধাৰণক ভবাই তুলিছে আচলতে আমি কি পৰ্যায়লৈ গৈ আছোঁ মানে সেয়া আছিল অসমৰ বিভিন্ন স্থানত আজিৰ দিনটোৰ সৃষ্টি হোৱা এক বিশেষ পৰিৱেশৰ ওপৰত যুগুত কৰা আমাৰ এক বিশেষ প্ৰতিবেদন